পৰ্যায়ৰ লকডাউন আৰম্ভ হ'ব। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ সংবাদ মেলত দুটি পৰ্যায়ৰ লকডাউন সফলতাৰে পালন কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জনাইছে আৰু সঁচাকৈয়ে ৰাজ্যবাসীয়ে আমাক যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সকলোৰে ওচৰত কৃতজ্ঞতাৰ পাত্ৰ। আমি সকলোকে অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা যাচিছো আৰু সঁচাকৈয়ে অসমবাসী ৰাইজ কৃতজ্ঞতাৰ পাত্ৰ, ধন্যবাদৰ পাত্ৰ আৰু আমি নিশ্চয় অনাগত দিনতো তেখেতসকলৰ পৰা একেধৰণে সহায় আৰু সহযোগিতা কামনা কৰিম। আজি ৰাতিপুৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসভৱনত হোৱা বৈঠকত তৃতীয় পৰ্যায়ৰ লকডাউন কেনেকুৱা হ'ব তাৰ বাবে এটা স্বৰূপ নিৰ্মাণৰ বাবে এক আলোচনা হৈছিল আৰু আলোচনাৰ শেষত আমি লোৱা সিদ্ধান্তখিনি আপোনালোকৰ ওচৰত মই দাঙি ধৰিব খুজিছো। আনুষ্ঠানিক অধিসূচনা মুখ্য সচিব ডাঙৰীয়াই প্ৰকাশ কৰিব আৰু আপোনালোকে হয়তো তাৰ কপি পাব, কিন্তু যিখন ক'ব গ'লে আনসাইন যি এটা স্বৰূপ এটা আপোনালোকক আমি হোৱাটছআপত বা এটা কপি দি দিম যাতে নিউজ বনাবৰ কাৰণে আপোনালোকে সুবিধা পায় আৰু অফিচলৈকে ঘূৰি যায় মানে হয়তো আনুষ্ঠানিক অধিসূচনাখনো আপোনালোকে পাব। প্ৰথম কথা হ'ল যে যোৱাকালিৰ পৰা আমি এটা পৰ্যায়ত আছিলোঁ, আজি ৰবিবাৰ আছিলে, অহাকালিৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাত প্ৰথম কথাটো আমি যিটো মানি চলিব লাগিব সেয়া হৈছে গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সৰ্বাত্মক কাৰফিউ প্ৰয়োগ কৰা হ'ব। অৰ্থাৎ এইটো লকডাউন পৰিৱেশ নাথাকে। লকডাউন হ'লে ৰাইজ কেতিয়াবা ওলাই আহে, কিবা এক্সেমশ্যন থাকে, বজাৰ কৰিব আহিলোঁ, গ্ৰছাৰী দোকান খোলা আছে, ওলাই আহিলোঁ, এইটো নহয়। গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে সৰ্বাত্মকভাৱে বন্ধ থাকিব, কাৰফিউ থাকিব, গ্ৰছাৰীও নুখুলিব, এক্সেপ্ট ফাৰ্মাচী, আন কোনো একো ধৰণৰ প্ৰতিষ্ঠান বিয়লি খোলা নাথাকিব। গতিকে ইয়াৰ ক্ষেত্ৰত যি এক্সেমশ্যন আছে, সংবাদ সেৱা এক্সেমশ্যন থাকিব, মেডিকেল ছাৰ্ভিচ এক্সেমশ্যন থাকিব, ফায়াৰ ছাৰ্ভিচ এক্সেমশ্যন থাকিব, এম্বুলেন্স ছাৰ্ভিচ এক্সেমশ্যন থাকিব আৰু চৰকাৰী কৰ্তব্যৰত বিষয়াসকলৰ যান বাহন এক্সেমপ্টত থাকিব। তাক বাদ দি আন কোনো ধৰণৰ এক্সেমশ্যন গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ নাথাকিব। সেইবাবে মই অসমবাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে পুলিচক এই কাৰফিউ পালন কৰিবলৈ ৰাজ্য চৰকাৰে কাঢ়া নিৰ্দেশ দিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত কাৰফিউ উলংঘন হ'লে পুলিচে নিজৰ দায়িত্ব পালন কৰিব। সেইকাৰণে সদাশয় ৰাইজে যাতে পিছত চৰকাৰক বেয়া নাপায়, সেইবাবে মই আজিয়ে অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে কৈছোঁ যে গধূলি 6 বজাৰ পৰা 6 বজালৈ কাৰফিউ আমি সৰ্বাত্মক ৰূপে মানি চলিব লাগিব। ইয়াৰ পিছত হ'ল যে অহাকালিৰ পৰা প্ৰাইভেট মেডিকেল, যিকোনো প্ৰাইভেট মেডিকেল হস্পিটেল, OPD, ফাৰ্মাচী আৰু ভেটেনাৰী, মানৱ স্বাস্থ্য আৰু পশু পক্ষীৰ স্বাস্থ্য, এই সম্পৰ্কীয় যিমান সেৱা আছে এই সেৱাসমূহ কালিৰ পৰা খুলি যাব। OPDও খুলিব, ডেণ্টেল ক্লিনিকো খুলিব, ভেটেনাৰী ক্লিনিকো খুলিব, হস্পিটেলৰ জেনেৰেল মেডিচিনো খুলিব, কোনোবাই আল্ট্ৰাছাউণ্ড কৰে, আল্ট্ৰাছাউণ্ড, স্কিনিং, চিটি স্কেনিং, ৰেডিঅ'গ্ৰাফিক যিবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, ব্লাড টেষ্ট পৰীক্ষাৰ কাৰণে যিবিলাক অনুষ্ঠান আছে, লেব আদি, এই গোটেই ধৰণৰ স্বাস্থ্য সেৱাৰ লগত জড়িত লেবৰ পৰা ৰেডিঅ'গ্ৰাফিক ক্লিনিক্সৰ পৰা ভেটেনাৰীৰ ক্লিনিক্সলৈকে এই গোটেইবিলাক অহাকালিৰ পৰা খুলিব আৰু গধূলি 5 বজালৈকে
এইসমূহ খোলা থাকিব 5টাৰ পিছত অকল জৰুৰী সেৱা বা যিখিনি হস্পিটাল খোলা থাকিব কিন্তু ব্লাড টেষ্ট ৰিপৰ্ট ৰেডিওগ্ৰাফি সিটি স্ক্যান এইবিলাক কিন্তু 5টা বজাত বন্ধ হৈ যাব 5 আৰু 6টাৰ মাজত ডিফাৰেন্স এইটো যদিও কারফিউ 6টাৰ পৰা হ'ব এই সেৱাবিলাক কিন্তু 5টাতে বন্ধ হ'ব যাতে 1 ঘণ্টা এই প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল ঘৰলৈ ঘূৰি যাব পাৰে ঠিক তেনেদৰে গাঁও বা চহৰতে হওক যিমান অকলশৰীয়া দোকান থাকে ষ্টেণ্ড এলোন মানে জিএছ ৰোডখনক আমি ষ্টেণ্ড এলোন নকওঁ কাৰণ জিএছ ৰোডত লাইন বা লাইন দোকান আছে সেইটো ষ্টেণ্ড এলোন নহয় কিন্তু ভৰলুমুখৰ ৰেল গেটৰ কাষত এখন দোকান আছে ষ্টেণ্ড এলোন যিখন অকলে থকা দোকান সেই দোকানবিলাক সম্পূৰ্ণৰূপে অহাকালিৰ পৰা খুলিব পাৰিব নগৰতে হওক চহৰতে গাঁৱতো খোলা আছিলেই অহাকালিৰ পৰা নগৰ চহৰ সকলোতে ষ্টেণ্ড এলোন দোকানবিলাক খুলিব পাৰিব কিন্তু 5টা বজালৈকে 5টা বজাৰ পিছত এই দোকানবিলাক বন্ধ হ'ব যিবিলাক একে ধৰণৰ দোকান আছে যেনেকে সানমাৰী দোকান আছে সানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ দোকানেই আছে জিএছ ৰোডত গোটেইখন দোকান আছে এই দোকানবিলাকৰ 1/3 খুলিব 1/3 যি এখন বজাৰ আছে সাপোজ সানমাৰী ফুটপাথৰ দুইফালে দোকান আছে জিএছ ৰোড ফুটপাথৰ দুইফালে দোকান আছে ইয়াত হ'ব কি দুখত দোকান বন্ধ থাকিব বন্ধ থকা দোকানখনৰ সোঁফালে আৰু বাওঁফালৰ দোকান দুখন খুলিব পাৰিব তাৰমানে এখন দুখন খোলা থাকিলে দুখন বন্ধ হ'ব দুখন খোলা বন্ধ হোৱাৰ পিছত এখন খোলা হ'ব আৰু দুখন বন্ধ থাকিব আৰু এখন খুলিব আৰু দুখন বন্ধ হ'ব আৰু এখন খুলিব তাৰমানে 1/3 দোকান খুলিব ফুটপাথৰ দুইফালে খুলিব পাৰিব কিন্তু প্ৰথমখন খোলাৰ লগে লগে মাজৰ দোকানখন বন্ধ হ'ব দুখন চতুৰ্থ নম্বৰটো খুলিব তাৰমানে 1 নম্বৰখন খুলিব 2-3 বন্ধ হ'ব 4 নম্বৰখন খুলিব 5-6 বন্ধ হ'ব 7 খুলিব 8-9 বন্ধ হ'ব 10 খুলিব এতিয়া এই দোকানখিনি অহাকালিৰ পৰা খুলিব পাৰে কিন্তু যেহেতু কোন 1/3 দোকান খুলিব বজাৰ এছ'চিয়েশ্যন সকলে নিজৰ ভিতৰত মিটিং পাতি সিদ্ধান্ত ল'ব লাগিব কবাত নিজে সিদ্ধান্ত নললে ডিসি সকলে সিদ্ধান্ত ল'ব সেই কাৰণে ৰাতিপুৱাই মোৰ প্ৰেছ কনফাৰেন্সখন শুনি ৰাতিপুৱাই সবে দোকান কেখন খুলি ল'ব নালাগে আগত নিয়ম নীতিটো প্ৰস্তুত কৰি ল'ব যে কোন 1/3 দোকান আমি খুলিম তাৰ পিছতহে যাতে শৃংখলাবদ্ধভাৱে দোকানবোৰ খুলি দিয়ে যদি কোনোবাই নিজে সিদ্ধান্ত ল'ব নোৱাৰে আমি ডিসি সকলক নিৰ্দেশ দিছো যে আপোনালোকে চাই দিব কোন কেখন দোকান কেনেকে খোলা যাব কিন্তু যিকোনো লানি নেচেৰাগাকৈ থকা দোকানসমূহৰ 1/3 খুলিব পাৰিব অকলে থকা দোকান হলে আমি এটা যাওঁতে গণেশগুৰি পাৰ হৈ গলো কাষত কৰবাত এখন দোকান আছে কোনোবা ফ্লেটৰ তলত এখন দোকান আছে কোনোবা এটা অঞ্চলত কোনোবা এখন হস্পিটালৰ সন্মুখত এখন দোকান আছে তেওঁলোকে খুলিব পাৰিব তেওঁলোকে কোনো অনুমতিৰ প্ৰয়োজন নহব ষ্টেণ্ড এলোন দোকানবিলাক কালি ৰাতিপুৱাৰ পৰা খুলিব য'ত কন্টিনিউয়াস দোকান আছে সেই কন্টিনিউয়াস দোকানবিলাকত 1/3 দোকান খুলিব আমি নোটিফিকেশনখনৰ এনেকে কৈছো যে in areas where there are adjacent stop it shall be ensured that there are at least two closed shops in between two open তাৰমানে 1 আৰু 4 দুখন ওপেন হৈ থাকিলে 2 আৰু 3 বন্ধ হ'ব লাগিব এই যে ৰাতিপুৱা দোকান খুলিব এওঁলোকেও কিন্তু 5টাত বন্ধ কৰিব লাগিব 6টাত কারফিউ আৰম্ভ হ'ব এতিয়া মোক আপোনালোকে প্ৰশ্ন সুধিব পাৰে এই যে দুখন দোকান খালি হ'ব ইয়াৰ ভিতৰত যদি এখন গ্ৰোসাৰী আছে যদি ইয়াৰ ভিতৰত এখন ফাৰ্মাসী আছে
যদি গ্ৰচাৰী আৰু ফাৰ্মাচী আছে তেওঁলোক কিন্তু খোলা থাকিবই তেওঁলোকক বাদ দিহে 1/3 হিচাপটো হ'ব যদি 1 নম্বৰখন হাৰ্ডৱেৰ দোকান 2 নম্বৰখন গ্ৰচাৰী দোকান 3 নম্বৰখন ফাৰ্মাচীৰ দোকান আৰু 4 নম্বৰখন আপোনাৰ ধৰি ললো কিবা জুচৰ দোকান তেতিয়া 4খনে খুলি যাব তাৰমানে গ্ৰচাৰী আৰু ফাৰ্মাচী কোনো কাৰণতে বন্ধ নাথাকে তেওঁলোকে ৰাতিপুৱাৰ পৰা 5টা বজালৈকে খুলি থাকিব পাৰিব তেওঁলোকৰ ক্ষেত্ৰত 1/3 নিয়মটো প্ৰযোজ্য নহব ঠিক সেই ধৰণে কিতাপৰ দোকানৰ ক্ষেত্ৰতো 1/3 নিয়মটো প্ৰযোজ্য নহব তেওঁলোকেও ৰাতিপুৱাৰ পৰা গধূলি 5টা বজালৈকে সকলো বুক ষ্টল কিতাপৰ দোকান এইবিলাক খুলি যাব পাৰিব সো এতিয়া আমি এনেকে বুজিম যে 1/3 দোকান খুলিব কিন্তু 1/3 মানে কি এখন খুলিলে 2-3 বন্ধ হ'ব 4 খুলিব কিন্তু 2-3 মাজত যদি গ্ৰচাৰী কিতাপৰ দোকান বা ফাৰ্মাচী পৰি যায় তেতিয়ালে গোটেই কেখন খুলিব আৰু ফাৰ্মাচী বুলি কওঁতে ভেটেনাৰী ফাৰ্মাচীও ইয়াত ইনক্লুডেড এটো আমি বুজি পাইছো এতিয়া আমি আৰু এটা ক'ব লাগিব যে এই দোকানবিলাক খোলাৰ কাৰণে আমি লিখিছো ডেপুটি কমিশনাৰ ইন consultation with market association identify the shops and allow them to operate only after it is finalized কালিৰ পৰা কিতাপৰ দোকান খুলি গল ফাৰ্মাচী খুলি গল গ্ৰচাৰী খুলি গল বাকি 1/3 কি খুলিব ডিসিৰ লগত প্ৰথমতে আলোচনা কৰি লাহে ধীৰে খুলিব হয়তো কালি খোলা না যাওব পাৰে গোটেই নিয়মখিনি কৰোতে পৰখি খুলিব কিন্তু নিয়ম ভাঙি খোলা বুলি গম পালে পুলিচে কিন্তু ইন্টাৰফেয়াৰ কৰিব হেকাৰণে প্ৰথমতে ধুনিয়াকৈ এছ'চিয়েচনে নিজৰ ভিতৰত আলোচনা কৰক যে তুমি আজি খুলিবা তুমি কালি খুলিবা তুমি পৰখি খুলিবা তাৰ মানে 3 দিনৰ মূৰত এবাৰ দোকানখন খুলিব 1/3 হলে এভৰি থাৰ্ড ডে মোৰ দোকানখন খুলিব হেকাৰণে মোৰ ভাগত কোন দিনটো পৰে হেতু যাতে মাৰ্কেট এছ'চিয়েচন সকলে ভাল কৰি আলাপ আলোচনা কৰি সিদ্ধান্ত কৰিহে দোকানখিনি খুলে কিতাপৰ দোকান ফাৰ্মাচী আৰু গ্ৰচাৰী এটো খোলা থাকিব ইয়াৰ পিছত মাৰ্কেট কমপ্লেক্স আৰু শপিং মল কিন্তু বন্ধ থাকিব এনি মাৰ্কেট কমপ্লেক্স আৰু শপিং মল বন্ধ থাকিব যিয়ে সৰু ডাঙৰ যি মাৰ্কেট কমপ্লেক্স হয় বা শপিং মল হয় তেওঁলোকক খোলাৰ অনুমতি দিয়া হোৱা নাই তেওঁলোক বন্ধ থাকিব ইয়াৰ পিছত আমাৰ অহা কালিৰ পৰা অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এওঁলোকে নিজৰ কামকাজত ঘূৰি যাব পাৰিব খালি কন্ডিশন এটাই যে এজন ড্ৰাইভাৰ হ'ব আৰু দুজন প্যাসেঞ্জাৰ হ'ব তিনিজন প্যাসেঞ্জাৰ ল'ব নোৱাৰিব অৰ্থাৎ অটো ৰিক্সা সাইকেল ৰিক্সা ট্যাক্সি এজন ড্ৰাইভাৰ আৰু দুজন প্যাসেঞ্জাৰ দি আমি আমাৰ কামলৈ উভতি যাব পাৰিম ঠিক তেনেদৰে 4 হুইলাৰ উবেৰ ওলা যিসকল আছে তেওঁলোকেও এজন ড্ৰাইভাৰ আৰু দুজন প্যাসেঞ্জাৰ লৈ কাম আৰম্ভ কৰিব পাৰিব 1 ড্ৰাইভাৰ 2 প্যাসেঞ্জাৰ 3 নম্বৰ প্যাসেঞ্জাৰজন দেখিলে কিন্তু পুলিচে ব্যৱস্থা ল'ব গতিকে 1 ড্ৰাইভাৰ 2 প্যাসেঞ্জাৰ দ্বিতীয়তে কথা যে যদিও আমি স্কুটাৰ চলাব পাৰিম স্কুটাৰত আমি পিলিয়ন ৰাইডিং পিছফালে কাকো বহাব নোৱাৰো কিন্তু মহিলা আৰু 12 বছৰীয়া তলৰ ল'ৰা তেওঁলোকে বহিব পাৰিব For 2-wheeler, pillion riding is allowed either with 1 female or 1 child up to age 12 years. কিন্তু 3 জনে বহিব নোৱাৰিব দেউতাক মাক লৰা 3 জন যাব নোৱাৰে হয় দেউতাক মাক নহলে দেউতাক লৰা
কিন্তু দুইটা ভায়েক ককাইক যাব নোৱাৰিব তাৰমানে যিকোনো কাৰণত পুৰুষক লৈ পিলিয়ন ৰাইডিং নহব স্কুটাৰ মটৰচাইকেলৰ পিছফালে যাব নোৱাৰিব কিন্তু মহিলা গৰাকীক লৈ যাব পাৰিব সৰু ল'ৰা 12 বছৰৰ তলক লৈ যাব পাৰিব কিন্তু দুইজনক লৈ যাব নোৱাৰে তাৰমানে তিনিজন হ'ব নোৱাৰে কালিৰ পৰা গুৱাহাটীয়ে হওক বা আন নগৰ চহৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব কনষ্ট্ৰাকচন কোনোবা ৰাস্তা কোনোবা ঘাট কোনোবা বিল্ডিং কোনোবা প্ৰাইভেট ঘৰ যাৰ যি নিৰ্মাণ কাৰ্য একেদিন বন্ধ হৈ আছিল অহা কালিৰ পৰা আৰম্ভ কৰিব পাৰিব বাট উইথ 50% অফ নৰ্মেল ৱৰ্ক ফোৰ্স তেওঁলোকৰ আগত যিমান মিস্ত্ৰী থাকিছিলে তাৰে আধালৈ তেওঁলোকে আৰম্ভ কৰিব পাৰিব সকলো ধৰণৰ কনষ্ট্ৰাকচনৰ কোনোবা ফ্ল্যাট বনাই আছে কোনোবাই হস্পিটাল বনাই আছে কোনোবাই ৰাস্তা বনাই আছে কোনোবাই ইলেক্ট্ৰিচিটি কিবা কনষ্ট্ৰাকচন কৰি আছে কোনোবাই নিজৰ ঘৰ বনাই আছে দোকান বনাই আছে সকলো ধৰণৰ কনষ্ট্ৰাকচন এক্টিভিটি আৰম্ভ হ'ব বাট উইথ 50% ৱৰ্ক ফোৰ্স তাৰমানে আগত আমি সাধাৰণতে যেটো লগাও 50% ৱৰ্ক ফোৰ্স ৰাজ্যখনৰ ভিতৰত ইন্টাৰ ডিস্ট্ৰিক্ট আৰু ইন্ট্ৰা ডিস্ট্ৰিক্ট আন্তঃ জিলা আৰু ইন্টাৰ মোৰ একজেক্ট অসমীয়াটো মানে মনত নাহিব আন্তঃ জিলা ইন্টাৰ ডিস্ট্ৰিক্ট ইন্ট্ৰা জিলা মানে জিলাৰ ভিতৰত অন্তঃ জিলা আন্তঃ আৰু অন্তঃ সো অন্তঃ জিলা আৰু আন্তঃ জিলা দুইটা আমি বাস সাৰ্ভিস মুকলি কৰি দিছো বাস চলিব পাৰিব কিন্তু ইয়াত এটা ক্যাটস আছে হেতু হল বাসত অকল 50% প্যাসেঞ্জাৰ হে লব পাৰিব আৰু প্ৰাইভেট বাসু চলিলেও এএসটিসিৰ আন্ডাৰতহে চলিব লাগিব তাৰ কাৰণটো হল আমি যেহেতু প্ৰাইভেট বাস বিলাকক গোটেই বিচাৰি নাপাম তেওঁলোকে যাতে অন্তত আমি কোৱা নাই যে এএসটিসিৰ লগত কিবা এগ্ৰিমেন্ট কৰি চলিব লাগে with the permission of ASTC যাতে আমি ASTC লগত যোগাযোগ কৰিলে তেওঁলোকে গম পায় হেকাৰণে আমি শব্দটো খুব কেয়াৰফুলি লিখিছো যে shall be operate only under authority of ASTC authority মানে কৰ্তৃত্ব তাৰমানে এগ্ৰিমেন্ট বা আন্ডাৰ ASTC কোৱা নাই আন্ডাৰ ASTC হলে ৰেভিনিউ শেয়াৰিং আহি গল কিবা আহি গল ইয়াত ৰেভিনিউ শেয়াৰিংৰ কথা নাই খালি এএসটিসিৰ পৰা অনুমতি লৈ চলিব যাতে এটা কন্ট্ৰোলিং অথৰিটি হয় যে কোট কিমান বাস গৈছে আজি কিমান লাইন গৈছে কেইটা গৈছে কেখন নাইট সুপাৰ গৈছে হেতু যাতে এএসটিসিৰ এটা ওভাৰঅল বা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ ওভাৰঅল যাতে এটা কন্ট্ৰোল থাকে কিন্তু প্যাসেঞ্জাৰ 50% হ'ব এতিয়া আপোনালোকে মোক খুদিব যে ৰেড জোনলৈ গাড়ী যাব নে নাই অৰেঞ্জ জোনলৈ গাড়ী যাব নে নাই ৰেড আৰু অৰেঞ্জ জোনত গাড়ী নচলিব কিন্তু তাৰ মাজেদি যদি ন্যাশনাল হাইৱে গৈছে এটা মৰিগাঁও অৰেঞ্জ জিলা কিন্তু গুৱাহাটীৰ পৰা নগাঁও যাব লাগিলে মৰিগাঁওৰ মাজেদি যাবই লাগিব জাগিৰোড সো ন্যাশনাল হাইৱে বা ষ্টেট হাইৱেৰ মাজেদি যাব পাৰিব নন ষ্টপ কিন্তু ৰখিব নোৱাৰে মৰিগাঁওত গাড়ী ৰখিব নোৱাৰে বাস জাগিৰোডত বোলে আমিতো আহিলোৱে নগাঁওলৈকে গতিকে জাগিৰোডত ষ্টপেজ এটা লৈ নামি যাওঁ হেতু নহব জাগিৰোডক আপুনি বাইপাস কৰিব লাগিব কৰি নগাঁওৰ বৰ্ডাৰতহে গাড়ীখন ৰখাব পাৰিব গতিকে কোনো ধৰণে অৰেঞ্জ ডিস্ট্ৰিক্টত গাড়ী নৰখিব অৰেঞ্জ ডিস্ট্ৰিক্টত আৰু কি নহব মই বুজাই দিম কিন্তু অৰেঞ্জ ডিস্ট্ৰিক্টত এই ইন্টাৰ ডিস্ট্ৰিক্ট মাজত এতিয়া আমি যদি চিৰাঙলৈকে যাওঁ ধুবুৰীলৈকে যাওঁ বঙাইগাঁওৰ মাজেদি যাবই লাগিব এতিয়া হাইৱেটোহে আমি ব্যৱহাৰ কৰিম তাতে কিন্তু ষ্টপেজ বনাব নোৱাৰো আমাৰ গভৰ্ণমেন্ট অফিসত কালিৰ পৰা 30% নহয় 50% এমপ্লয়ী আহিব লাগিব এতিয়ালৈকে আমাৰ 30% আছিল অহা কালিৰ পৰা 50% আৰু যিমান প্ৰাইভেট অফিসেছ আছে যিকোনো ধৰণৰ সেই প্ৰাইভেট অফিস বিলাকো 50% এমপ্লয়ী লৈ কালিৰ পৰা খুলিব পাৰিব
যিকোনো প্ৰাইভেট অফিচ, কোনোবা কোম্পানীৰ ব্ৰাঞ্চ অফিচ, কোনোবা কিবা অফিচ, যিমান অসমত বিভিন্ন ধৰণৰ প্ৰাইভেট অফিচেছবিলাক আছে, কোনোবা এজেন্সি অফিচ, কোনোবা টিকেটিং অফিচ, কোনোবা প্ৰাইভেট অফিচ, কোনোবা ইঞ্চুৰেঞ্চ অফিচ, যি ধৰণৰ হওক, সকলো অফিচ কালিৰ পৰা খুলিব পাৰিব, বাট উইথ 50% এমপ্লয়ী। গভৰ্ণমেণ্ট অফিচতো 50%, প্ৰাইভেট অফিচতো অহা কালিৰ পৰা 50%। কালিৰ পৰা চাহৰ দোকান, ৰেষ্টুৰেণ্ট, আইচক্ৰীম পাৰ্লাৰ বা আন খাদ্য সামগ্ৰীৰ দোকানবিলাক খুলিব, কিন্তু তাত বহি খাব নোৱাৰিব, অকল বস্তুটো লৈ যাব পাৰিব। তাৰমানে এতিয়া আমাৰ ধৰক মই এটা ক'লো, খানাপাৰাতে গোবিন্দম বুলি এখন দোকান আছে, সন্মুখত চবেই থিয় হৈ খাব নোৱাৰিব, খালি তাৰ পৰা চিংৰাটো কিনি ঘৰত লৈ যাব পাৰিব। চ' টেক এৱে। আৰু চুইগি টুইগি এইটো খুলি যাব, যিখিনি আমাৰ আমি যিটো কওঁ যে হোম ডেলিভাৰী, যিটো মোবাইলত ক'লেতো হোম ডেলিভাৰী হয়, সেইটোতো খুলিবই। লগত যিকোনো দোকানৰ পৰা টেক এৱে, মিঠাই দোকান এখন খোলা থাকিব, মিঠাইটো লৈ যাব পাৰিব। চাহৰ দোকান এখন খুলিব, ফ্লাক্সত চাহটো লৈ যাব লাগিব, তাতে বহি কিন্তু চাহটো খাব নোৱাৰে। চ' ফৰ টেক এৱে, হোম ডেলিভাৰী, অল ৰেষ্টুৰেণ্ট, টি শ্বপছ, আইচক্ৰীম পাৰ্লাৰ, গোটেইবিলাক জুচৰ দোকান অহাকালিৰ পৰা চব খুলিব, কিন্তু লৈ যাব লাগিব, তাতে বহি খাব নোৱাৰে। বহা বোলে নহয়, ছাইডত থিয় হৈ খাইছে, থিয় হৈও খাব নোৱাৰিব, বস্তুটো ল'ব লাগিব, লৈ গুচি যাব লাগিব। আমি এই গোটেইখিনি দোকান খোলাৰ পিছতো বাৰ্বাৰ শ্বপ, চেলুন, পাৰ্লাৰ, আমি বাৰ্বাৰ শ্বপ, চেলুন, পাৰ্লাৰ এইখিনি আমি খুলি দিয়া নাই, এইখিনি বন্ধ থাকিব। কিন্তু কোনোবা বাৰ্বাৰ বা আমি অসমীয়াটো কেনেকৈ হ'ব মই নাজানো, মই ভাবোঁ যে নাপিটোৱে আমি ব্যৱহাৰ কৰোঁ। চ' তেওঁলোকে ঘৰত গৈ কাৰোবাৰ কাটিব পাৰিব। কোনোবাক যদি আমি গাঁৱত বহুত নাপিত থাকে, ঘৰে ঘৰে গৈ কাটে, তেওঁলোকৰ কোনো মানা নাই। ইয়াতো আমি ঘৰত মাতি নি কিবা কৰাব খুজিছোঁ, হেয়াৰৰ কৰাব খুজিছোঁ, কিবা স্পা কৰাব খুজিছোঁ, ঘৰত মাতি নি কৰিব পাৰিম। কিন্তু তেওঁলোকৰ যিখন শ্বপ, বাৰ্বাৰ শ্বপে হওক, বিউটি পাৰ্লাৰে হওক, চেলুনছ হওক, এইখিনি বন্ধ থাকিব। মই পঢ়ি থাকোঁতে ভাবিছোঁ যে জিমৰ কথাটো কি কওঁ, কাগজখনত জিমটোৰ কথাটো উল্লেখ হোৱা নাই। সমীৰ, आपको ही जिम्मेदारी दिया हूँ जिम का बारे में थोड़ा पूछिए और क्लियरिफाई कीजिए। তো এইখিনি মানে জিম খোলা নহয়, মই পঢ়ি থাকোঁতে জানিছোঁ জিম খোলা বা নাই খোলা অকণমান ৰাতিলৈকে অপেক্ষা কৰিব, ৰাতিপুৱা কথা পাতি থাকোঁতে জিমটো নাহিলে মুখত হেৰিটো। গতিকে জিমত এটা প্ৰশ্নবোধক চিন আছে, কিন্তু আমি এইটো ক্লিয়াৰ কৰি দিম, আপোনালোকে কৰে মানে একবাৰ সুধিয়ে লওক, তো এতিয়া ক্লিয়াৰ হৈ যাব। তাৰপিছত হ'ব অসমত কোনো ধৰণৰ জন্তু লৈ গাড়ী সোমাব নোৱাৰিব। গাহৰি, গৰু, মুৰ্গী, যিটো পশু পক্ষী লৈ আমাৰ যান বাহন সোমাব, সেইখিনি আমাৰ সোমাব নোৱাৰিব। কিন্তু যদি কোনোবা গাড়ী অলৰেডি আহিছে আৰু অসমৰ বাহিৰলৈ ত্ৰিপুৰা, মেঘালয়লৈকে যদি যাব লাগে, তেতিয়াহ'লে তেওঁলোকে যাব পাৰিব, কিন্তু জিম বন্ধ। জিম, চিনেমা হল, মাল্টিপ্লেক্স, এইটো ভাৰত চৰকাৰৰ অৰ্ডাৰতে বন্ধ আছে। MHৰ অৰিজিনেল গাইডলাইনটোতেই, মই তাকে এতিয়া মোৰ মনত এইখিনি হৈছে এডিশ্যনেল, যে জিম, মাল্টিপ্লেক্স, सिनेमा हॉल्स, मॉल्स, दीज आर क्लोज। सो फिर भी इसमें थोड़ा सा क्लैरिफाई लाइन कर दीजिए। तो फिर सर स्विमिंग पूल भी बंद? स्विमिंग पूल बंद। জন্তু লোৱা, জন্তুক লৈ অহা গাড়ী, পশু পক্ষীক লৈ অহা গাড়ী অসমত সোমাব নোৱাৰিব। যদি ত্ৰিপুৰা বা মেঘালয়ৰ কাৰণে কিবা বুক কৰা হৈছে, তেতিয়াহ'লে তেওঁলোক পোনে পোনে নন ষ্টপ গুচি যাব পাৰিব।
আৰু এবাৰৰ কাৰণে যদি আধা ৰাস্তাত আছে কিন্তু আজি 12 বজাৰ পিছত পশু পক্ষী যিকোনো ধৰণৰ এনিমেল আমি নো লাইভ ষ্টক আমি সোমাব নিদিও ডাঙৰ সৰু যি নো লাইভ ষ্টক বুলি কওঁতে ইয়াত পিগাৰী আদি সোমাইছে এই ক্লজটো এইটো কাৰণে সোমাইছে যে অসমত যিটো গাহৰি বেমাৰ এইটো সোৱাইন ফ্লুৰ লগত জড়িত নহয় গাহৰি বেমাৰটোৰ প্ৰতি লক্ষ্য ৰাখিহে এই নিৰ্দেশটো দিয়া হৈছে নহলে বহুতে ক'ব যে আমাৰ এটোত কি বাধা আছিল আগত আছিল গতিকে সেইটো কাৰণে দিয়া হৈছে ই কমাৰ্চ সকলো ধৰণৰ ই কমাৰ্চ এলাউ কৰা হৈছে যে যিমান ই কমাৰ্চ ফ্লিপকাৰ্ট কিবা কিবি ই কমাৰ্চ আছে ই কমাৰ্চ কমপ্লিটলি এলাউ কৰা হৈছে এই যিখিনি মই এলাউ কৰা বুলি ক'লো এইখিনি কিন্তু অৰেঞ্জ ডিস্ট্ৰিক্টত আমি এলাউ কৰা নাই ৰেড আৰু অৰেঞ্জত আমি এলাউ কৰা নাই আজি অসমত ৰেড ডিস্ট্ৰিক্ট নাই কিন্তু মৰিগাঁও গোৱালপাৰা ধুবুৰী অৰেঞ্জ ডিস্ট্ৰিক্ট হয় অৰেঞ্জ ডিস্ট্ৰিক্টত কিন্তু সকলো আজি যিটো নিয়ম আছে যে আমি খোলা দিয়া নাই এক্সেপ্ট গ্ৰোচাৰী ফাৰ্মাসী এইটো চলি থাকিব অৰ্থাৎ মৰিগাঁও ধুবুৰী আৰু গোৱালপাৰা জিলাত আজি আমি যিখিনি ৰিলেক্সেশ্যন দিছো সেইখিনি প্ৰযোজ্য নহব অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে আজি বঙাইগাঁও জিলাক অৰেঞ্জ জিলা হিচাপে ঘোষণা কৰিছে গতিকে বঙাইগাঁওতো আমি এই ৰিলেক্সেশ্যন যিখিনি আমি দিলো সেইখিনি বঙাইগাঁও জিলাতো প্ৰযোজ্য নহব বঙাইগাঁও মৰিগাঁও ধুবুৰী গোৱালপাৰা এই ৰিলেক্সেশ্যনৰ পৰা আঁতৰত থাকিব আজি যিখিনি আমি নিৰ্দেশ দিছো সেই নিৰ্দেশখিনি বঙাইগাঁও গোৱালপাৰা ধুবুৰী আৰু মৰিগাঁও জিলাত প্ৰযোজ্য নহব কিন্তু মৰিগাঁও বা ধুবুৰীত আমি মৰিগাঁৱত আজি লাষ্ট কেছ পোৱা 16 দিন হৈ গ'ল আৰু কেইদিনমান পিছত যদি কেছ নাপাওঁ হয়তো মৰিগাঁওৰ স্থিতি পৰিৱৰ্তন কৰিব পৰা হ'ব দুটা কথা আমি মনত ৰাখিব লাগিব যে এই যিখিনি আমি ৰিলেক্সেশ্যন দিছো ইয়াত দুটা কণ্ডিশ্যন এটা হৈছে 50% মানুহ অফিচত আহিব দোকান খুলিব কিন্তু দোকানৰ মালিকে দোকানৰ কৰ্মচাৰীক মাস্কৰ যোগান ধৰাটো বাধ্যতামূলক যদি কোনোবাই ৰিক্সা চলাব ৰিক্সালাৰ পৰা যাত্ৰীলৈকে মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই উবেৰত উঠিব মাস্ক পিন্ধাটো বাধ্যতামূলক যদি কোনোবাই বাছত যাব মাস্ক পিন্ধাটো বাধ্যতামূলক যিকোনো কাম কৰোতে মাস্কটো ব্যৱহাৰ কৰিবই লাগিব আৰু অসম গভৰ্ণমেণ্টৰ অফিচতো যি 50% এমপ্লয়ী আহিব তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিবই লাগিব দ্বিতীয়তে সোশ্যাল ডিস্টেন্সিং হওক ফিজিক্যাল ডিস্টেন্সিং হওক সেইটো আমি মেইনটেইন কৰিব লাগিব এই দুটা শেষত এটা কথা খুব মন কৰিবলগীয়া আৰু মই ভাবো যে আজিৰ গোটেই সংবাদমেলৰ যিটো মেইন কথা সেইটো হল যে যিকোনো মূল্যৰ বিনিময়তে 65 বছৰৰ ওপৰৰ ব্যক্তি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল নিড আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী এই দুটা কিন্তু এই গোটেই অধিসূচনাখনৰ মূল স্তম্ভ হল দুটা এটা হল যি কামে আমি কৰিব দিছো মাস্ক ব্যৱহাৰ কৰিবই লাগিব আৰু মাস্কৰ লগত ফিজিক্যাল বা সোশ্যাল দূৰত্ব শাৰীৰিক দূৰত্ব সামাজিক দূৰত্ব আমি মেইনটেইন কৰিবই লাগিব এইটো হল প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভটো হল 65 বছৰৰ ওপৰ মানুহ কাৰফিউ থাকা বা নথকা দুই অৱস্থাতে 65 বছৰৰ ওপৰ মানুহ ঘৰৰ পৰা ওলাই নাহিব এক্সেপ্ট মেডিকেল নিডছ আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল প্ৰয়োজনীয়তাক বাদ দি আজি আমাৰ অসম চৰকাৰে দিয়া নিৰ্দেশত আৰু এটা কথা আছে যে আমাৰ চৰকাৰৰ কাৰ্যালয়ত যিসকল মহিলা কৰ্মচাৰীয়ে কাম কৰে
তেওঁলোকৰ ঘৰত যদি 5 বছৰৰ তলৰ সন্তান আছে তেওঁলোকে অফিচত আহিব নালাগে প্ৰাইভেট অনুষ্ঠানতো বা পাব্লিক স্পেচতো হওক গভৰ্ণমেণ্ট এমপ্লয়ি হওক চাহে ব্যক্তিগত খণ্ডৰ এমপ্লয়ি হওক মই মহিলা ঘৰত ঘূৰি গৈ মই 5 বছৰৰ তলৰ বাচ্চাক মই প্ৰতিপালন কৰিব লাগিব মই অফিচত আহিব নোৱাৰো আমি বুজি পাইছো যে 5 বছৰৰ তলৰ সন্তানৰ মাতৃ ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে হওক তেওঁলোকে অফিচলৈকে নাহিব শেষত এই গোটেইখিনি কোৱাৰ পিছত আৰু এটা থাকিব আমাৰ যে সাপ্তাহিক বজাৰ হয় মাছৰ বজাৰ হয় এই বজাৰবিলাক কিন্তু বন্ধ থাকিব মাছ দোকানত পাব অকলখৰীয়া দোকানখনত পাব কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব মাছৰ অভাৱ নাই মাছ আপুনি দোকানত পাব ফুটপাতৰ ওপৰত পাব য'ত পাব কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব আৰু সাপ্তাহিক বজাৰ যে বহে সেই সাপ্তাহিক বজাৰবিলাক বহাৰ অনুমতি দিয়া নহব এইখিনি হল থুলমূলকৈ নিৰ্দেশনা ইয়াতে আমি লিখিছো ব্যক্তিগত বাহনটো যদি আপোনালোকে চাই যে প্ৰাইভেট 4-wheelers are allowed with driver and 2 others তাৰমানে ব্যক্তিগত বাহন চলিব পাৰে ড্ৰাইভাৰ আৰু দুজন পেছেঞ্জাৰে সৈতে নালাগে অনুমতি গভৰ্ণমেণ্টৰ পৰা অনুমতি নালাগে 4 সিটাৰ হওক 7 সিটাৰ হওক 4 হুইলাৰ বুলি আমি কৈছো ভিতৰত সিটাৰটো কি আমি চোৱা নাই 4টা যদি চকা থাকে তেতিয়ালে ড্ৰাইভাৰজনে চলাব আৰু হাজবেণ্ড ওয়াইফ আহিব ড্ৰাইভাৰজনে চলাব কোনোবা মালিক লগত তেওঁৰ এজন কৰ্মচাৰী আহিব so all private 4-wheelers are allowed private 2-wheelers are also allowed but without pillion riding except female showroom পৰিলে ইয়াৰ ভিতৰত অল যেতিয়া আমি দোকান খোলা দিলো showroom মানে তো সেলুন নহয় গতিকে showroom খুলিব কিন্তু এইটোৱে যে showroom খন যদি ষ্টেণ্ড এলোন ন্যাশনাল হাইৱেত থকা showroomটো খুলি যাব কিন্তু ইয়াতে পাৰ্টছৰ দোকান আছে 1/3হে অনুমতি পাব লাখটকীয়া যি পাৰ্টছৰ দোকান আছে তেওঁলোকে খুলিব নোৱাৰিব তেওঁলোকক ডিচিয়ে বুজাই দিব লাগিব যে আপুনি আজি খুলিব কালি পৰখি আপুনি খুলিব কিন্তু ন্যাশনাল হাইৱেত যিবিলাক শ্বৰুম আছে ডাঙৰ ডাঙৰ কেটা ষ্টেণ্ড এলোন এটাৰ পৰা এটা বহুত দূৰত ষ্টেণ্ড এলোন খুলিব পাৰিব একো নালাগে খালি 6টা বজাত ৰখি যাব লাগিব যতে আছে এতিয়ালৈকে খোৱা নাই আপোনাৰ বিয়া সভা ৰিলিজিয়াছ মন্দিৰ মছজিদ গিৰ্জা এইবিলাক কমপ্লিটটো এমএচএ সাৰ্কুলাৰখনতে বেন্ড আছে পাব্লিক মিটিং পলিটিক্যাল মিটিং পাব্লিক গেদাৰিং মন্দিৰ মছজিদ গিৰ্জা এইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব ঘৰতে কৰিব দ্বিতীয়তে সুইমিং পুল মাল্টিপ্লেক্স সিনেমা হল এইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব স্কুল কলেজৰ সম্পৰ্কত অহাকালি বা পৰখি শিক্ষা বিভাগৰ পৰা আপোনালোকে এখন হয়তো আপোনালোকক মই মাতিম পৰখি দিনাখন আমি শিক্ষা বিভাগৰ কথা অলপ ভাল কৰি আলোচনা কৰিলো অৰেঞ্জ জোনত অকল গ্ৰোচাৰী ফাৰ্মাসী আৰু ভেজিটেবলছ কনষ্ট্ৰাকচনৰ কাৰণে যিবিলাক ভেহিকলে মানে বস্তুবিলাক কঢ়িয়াই আনিব পাৰিব সিমেন্ট জেসিবি সবেই ওলাব সিমেন্টৰ বাহন জেসিবিৰ বাহন তাৰ কাৰণে ডিসিৰ কোনো অনুমতিৰ প্ৰয়োজন নাই কিন্তু গধূলি 5টাৰ পিছত নহব ফ্যাক্টৰী কামো আৰম্ভ হ'ব কিন্তু উইথ 50% এমপ্লয়ি এণ্ড উইথ হ্যান্ড ওয়াশিং আৰু ফেস মাস্ক কোনো পারমিশন নালাগে যদি অকলখৰীয়া দোকান যদি কালি ৰাতিপুৱা 6 বজাত খুলি ল'ব পাৰিব
কিন্তু যি লানি নেচেগৰাকা দোকান RG বৰুৱা ৰোড যোৰহাটৰ বজাৰ ডিব্ৰুগড়ৰ বজাৰ এটি ৰোড এইবিলাকত যিমান দোকান একেলগে আছে তেওঁলোকে খুলিব নোৱাৰিব ৰাতিপুৱা DC আৰু মাৰ্কেট এছ'চিয়েশ্যনে একেলগে বহি কোন 1/3 দোকান সদায় খুলিব কোন দিনাখন কাৰ পাল পৰিব সেইটো ঠিক কৰি লোৱাৰ পিছতহে খুলিব গতিকে মই ভাবো যে অহাকালি দিনটো চলি যাব পৰহিৰ পৰাহে খুলিব পাৰিব কিন্তু যদি ৰাতিয়ে ঠিক কৰি লয় এতিয়া মিটিং পাতি যে তুমি 30% তুমি 30% তুমি 30% আমাৰ আপত্তি একো নাই আৰু কিন্তু কিতাপৰ দোকান গ্ৰোচাৰী ভেটেনাৰী ফাৰ্মাসী এওঁলোকে ৰাতিপুৱাৰ পৰা 6টাৰ পৰাই খুলিব পাৰিব অৰেঞ্জ জোনত এতিয়ালৈকে কোনো বাছ আদি নচলে গতিকে অৰেঞ্জ জোনৰ ক্ষেত্ৰত যিটো আমি নীতি নিৰ্দেশিকা আগত দিয়া আছে যে অৰেঞ্জ জোনৰ ভিতৰত গাড়ী যাবও নোৱাৰিব অৰেঞ্জ জোনৰ পৰা গাড়ী ওলাবও নোৱাৰিব খালি তাৰ মাজেদি যদি ষ্টেট হাইৱে বা নেশ্যনেল হাইৱে গৈছে নন ষ্টপ আপুনি চলাই গুচি আহিব পাৰিব আৰু যদি অৰেঞ্জ জোনৰ পৰা আপুনি কিবা কাৰণত যাব লাগে ওলাব লাগে ডিচিৰ পাৰমিশন ল'ব লাগিব কিবা আছে নে all cinema halls shopping malls gymnasium sports complex swimming pool entertainment parks theater bar auditorium assembly halls close আকৌ এবাৰ কৈছো cinema hall shopping mall ব্যায়ামগাৰ কিৰাৰ কমপ্লেক্স সমূহ সুইমিং পুল যিকোনো এন্টাৰটেইনমেন্ট পাৰ্ক থিয়েটাৰ বাৰ অডিটৰিয়াম এছেম্বলি বন্ধ অল সোশিয়েল পলিটিক্যাল স্পোর্টস এন্টাৰটেইনমেন্ট একাডেমিক কালচাৰেল ৰিলিজিয়াছ ফাংচন বন্ধ তাৰমানে বিয়াও আমি ৰিলিজিয়াছ ফাংচন বুলি ধৰো বন্ধ all social, political, sports, entertainment, academic, cultural, religious function and other gatherings. আৰু specifically যদিও religious to ওপৰত লিখিছে ভাৰত চৰকাৰে আৰু এটা ক্লজে দি দিছে যে all religious places of worship shall be closed for public. Religious congregation are strictly prohibited. তানে কোনো ধৰণৰ যেটো পাব্লিক জামাতত হল তেনেকুৱা ধৰণৰ কংগ্ৰিগেশ্যন ইজ স্ট্ৰিক্টলি প্ৰহিবিটেড আৰু ক্লিয়াৰ হৈ বুজিছো গোটে মেছেজ দি আছে খুদিলক মই বহি আছো 33% এক তৃতীয়াংশ ক্ৰাইটেৰিয়া ৰাখি যি দোকানে হওক মিঠাই দোকান হওক ওয়ার্কশপ হওক অটোমোবাইল পাৰ্টস হওক খুলিব পাৰি হেতুত মই বিসংগতি কি আছে খালি যদি এক তৃতীয়াংশৰ ভিতৰত জিমনেসিয়াম পৰে খুলিব নোৱাৰিব যদি জিম এখন আহি যায় সেইখন খুলিব নোৱাৰিব এক তৃতীয়াংশৰ ভিতৰত বাৰ এখন আহি গল খুলিব নোৱাৰিব ৰেষ্টুৰেণ্টখন খুলিব পাৰিব খালি টেক এৱে নিব পাৰিব যদি এক তৃতীয়াংশৰ ভিতৰত ৰেষ্টুৰেণ্ট আহি গল ৰেষ্টুৰেণ্টখন খুলিব কিন্তু তাত বহিব নোৱাৰিব বস্তু লৈ যাব লাগিব সব প্ৰথম কথা হল এক তৃতীয়াংশ খুলিব পাৰিব খোলাৰ পিছতো ভিতৰত কি এক্টিভিটি আমি এলাউ কৰিছো ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত টেক এৱে মাস্ক বা আপোনাৰ যদি এই গুটেইখিনিৰ মাজত এখন বাৰ আহি গল এক তৃতীয়াংশ বাৰখন খুলিব নোৱাৰিব গভৰ্ণমেণ্ট আৰু প্ৰাইভেট হস্পিটালৰ ক্ষেত্ৰত 100% এমপ্লয়ী আহিব পাৰে হস্পিটালৰ ক্ষেত্ৰত 100% এমপ্লয়িজ এলাউড 50% বুলি কথাটো নাই হা পান তামোলৰ দোকান খুলিব পাৰিব এক তৃতীয়াংশৰ ভিতৰত পৰিব লাগিব এক তৃতীয়াংশৰ ভিতৰত যদি পান তামোলৰ দোকান এখন পৰে খুলিব পাৰিব অকলশৰীয়াকৈ পান তামোলৰ দোকান থাকিলেও অকলশৰীয়া পান তামোলৰ দোকান খুলিব পাৰিব পদপথ খুলিব নোৱাৰে দোকান নহয় পদপথ কেইখনটো দোকান নহয় গতিকে পদপথত কোনো দোকান বহিব নোৱাৰিব এনে সবজি দোকান এখন বহিছে আৰু দুখীয়া মানুহে আমি ক'ব না যাও কিন্তু যেটো গুৱাহাটীত পদপথত বহি যায় সেই বহাটো নহব প্ৰাইভেট ইয়া কথা ক'লে আপুনি অফিস
যিবিলাকৰ কথা ক'লে যে 50% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব, কিবা মনিটৰিং ব্যৱস্থা হ'ব নাই, তেওঁলোকে কৰিছে নাই বা মনিটৰিং ব্যৱস্থাটো হ'ব, আৰু তাতে যদি কোভিড ওলাই যায় কাৰোবাৰ, সেইটো কিমান ডাঙৰ মনিটৰিং হ'ব? এইবিলাক কোনো আইন ভাঙিবৰ কাৰণে এতিয়া চাওক, আইন এটা আমি বনাই দিছোঁ, এতিয়া কালিৰ পৰা ক'ব অমুকে আইন ভাঙিলে, তমুকে আইন ভাঙিলে, এইবোৰ আমাৰ কথা নাই। যোনে আইন ভাঙে সি নিজৰ ৰিক্সত আইন ভাঙে। গতিকে কালি যদি তাতে কোনোবা এটা কোভিড কেছ ভগৱানে নকৰক ওলাই গ'ল, আৰম্ভণিটো তাৰ পৰাই হ'ব যে আপোনাৰ ইয়াত কৰ্মচাৰী কিমান আহিছিলে, আপুনি মাস্ক দিছিলে নে নাই। গতিকে যোনে আইন ভংগ কৰে, আপুনি যদি মোক এতিয়া সোধে এটা এক্সাম্পল যে মাৰ্ডাৰ কৰিব এলাও আছে নেকি ছাৰ, আপুনিতো নকলে, সেইটো এলাও নাই, এইটো আইনতে লিখা আছে। কিন্তু কোনোবাই কৰিলেতো মই কৰাৰ আগতে গম নাপাম, কৰাৰ পিছতহে গম পাম। যোনে কৰে সি নিজৰ ৰিক্সত ভাবি কৰে যে মোৰ ফাঁচিও হ'ম, মই জেলতো যাম। তাৰমানে যোনে আইন ভাঙে সি নিজৰ ৰিক্সত ভাঙে। ধৰাত পৰিলে বেয়া, ধৰাত নপৰিলেতো চবেই ভাল, হয় নহয়? আমি সৰুতে বিনা লাইচেন্স কিমান চলাইছো, যোনদিনাখন ফাইন দিওঁ সিদিনাখন বুজি পাওঁ যে তাতকৈ লাইচেন্সখন কৰি লোৱাই ভাল আছিলে। গতিকে সেইটো তেনেকুৱা ধৰণৰ কথা আৰু বাছ মালিক কিছুমানে মেছেজ দি আছে যে সুধিবলৈ যে 50% যাত্ৰী লৈ চলাব, লষ্ট হ'ব। সেইকাৰণে ইনডাইৰেক্ট কথাটো হ'ল যে তেওঁলোকে ASTCৰ লগত কথা পাতি চলাব।